जोर से बोलो, ये हल्के भीतर कोई ये आसाम का एड्रेस तुम्हें कैसे मिला? कैसे मिला? बोलो। आसाम का एड्रेस তো হাই গাইজ ওয়েলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। SSC GD কনষ্টেবল 2024 ট'টেল 26,146টা পদত যদি তোমালোকে ইণ্টাৰভিউ দিছা, তো PST মানে কম্পিউটাৰ ভিজিট টেষ্ট তোমালোকে যদি দিছা, তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বহুত বেছি ইম্পৰ্টেণ্ট। তো আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিবা। SSB, BSF, CRPF, ITBP, আসাম ৰাইফলমেন, তো এই পদবিলাকত মানে যিহেতু 20 তাৰিখৰ পৰা এক্সাম ষ্টাৰ্ট হৈছে, তোমালোকে সকলোৱে গমে পোৱা যে 20 তাৰিখৰ পৰা এই পদবিলাকত মানে এক্সাম ষ্টাৰ্ট হৈছে। তো এই ভিডিঅ'টোত মই এইকাৰণে বনাইছোঁ যে আমাৰ অসমৰ কেণ্ডিডেট মানে আমাৰ কাৰণে বহুতে বেছি বেয়া খবৰ যে বহুত মানে বাহিৰা কেণ্ডিডেট আহি আমাৰ ইয়াত অসমত মানে এক্সাম দি আছে। আৰু বন্ধুসকল, এইবাৰ বুলি নহয়, 2023তো মানে এনেকুৱা ধৰণৰ মানে হৈ আছে যে বাহিৰৰ কেণ্ডিডেটবিলাক আহি কিনে আমাৰ ইয়াত অসমত মানে এক্সাম দিছে। তো এইবাৰো এনেকুৱা 2-3 বছৰ ধৰি আজি এনেকুৱা ধৰণৰ মানে হৈ আছে। মানে আপোনালোকে সকলোৱে গম পোৱা যে আমাৰ অসমত মানে কাট অফটো কিমান যায়, আমাৰ অসমত মানে কাট অফটো মানে কম যায়। তো সেইকাৰণে মানে সিহঁতে মানে বাহিৰৰ পৰা আহি কিনে আমাৰ অসমত মানে চাকৰিটো মানে এক্সামটো দিব আহে বা ইয়াতে চাকৰিটো ল'বলৈ চেষ্টা কৰে। তো সেইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে পৰাপক্ষত সাৱধান হওক। আপোনালোকে যদি গম পায় ভালকৈ নাম চাম সুধি কিনে আপোনালোকে ভালকৈ চাই ল'ব। কৈছোঁ কোৰ কেণ্ডিডেট বা দূৰৰ হয় আপোনালোকে মাৰপিট নকৰিব। পুনৰবাৰ কৈছোঁ আপোনালোকে মাৰধৰ নকৰিব। আপোনালোকে যিমান পাৰে পুলিচক খবৰ দিয়ক, তো তেওঁলোকে বিহিত ব্যৱস্থা নিশ্চয় ল'ব। ফটো বন্ধুসকল, এই যি CBT এক্সাম SSC GDৰ মানে CBT এক্সামটো ইয়াতে মানে আপোনালোকৰ কাৰণে বহুতে বেছি বেয়া খবৰ যে মানে ইয়াতে অসমত মানে অসমৰ বাহিৰৰ কেণ্ডিডেট UP বিহাৰ কেণ্ডিডেট আহি কিনে আমাৰ ইয়াত মানে অসমত এক্সাম দিছে। তো আমাৰ কাৰণে বহুতে বেছি বেয়া খবৰ। মানে গাইজ মই যিমান দূৰ গম পাইছোঁ তাত 4জন ল'ৰা আছিলে আৰু এজনী ছোৱালী আছিলে। মই যিখিনি গম পাইছোঁ, গম পোৱা মতে। আৰু গাইজ মানে এইখিনিতে এটা কথা কৈ দিওঁ যে ইহঁতক মানে চৰাইছেও। তো মোৰ মতে ভুল কৰিছে। তো আপোনালোকে যিমান পাৰে পৰাপক্ষত আপোনালোকে পুলিচৰ হাতত গতাই দিয়ক। আৰু গাইজ মানে ইতিমধ্যে সকলোৱে মানে গম পাইছে। তো এই ভিডিঅ'টো ভাইৰেল হৈ আছে। তো যিসকলে গম পোৱা নাই, মই এই ভিডিঅ'টো ক্লিপটো লগাই দিছোঁ, আপোনালোকে চাই লওক। ক্লিপটো কিন্তু অলপমান লগাই দিছোঁ, গোটেইখিনি লগাব নোৱাৰিম, মানে ইউটিউবৰ পৰা অলপ কিবা প্ৰব্লেম হ'ব পাৰে। তো আপোনালোকে অলপমান এই ক্লিপটো চাই লওক। कैसे मिला? ये कैसे मिला तुमको? ये आसाम का एड्रेस कैसा, कहाँ से मिला तुम्हें? हाँ हाँ हाँ, नहीं। जोर से बोलो, ये कैसे मिला? जोर से बोलो, ये हल्के भीतर कोई ये आसाम का एड्रेस तुम्हें कैसे मिला? कैसे मिला? बोलो। आसाम का एड्रेस हमारा पान कार्ड आसाम का यहाँ मिल रहा है, और ये एडमिट भी आसाम का एड्रेस ही मिल रहा है, भी असली नहीं है, आधार कार्ड भी आसाम का है। डुप्लीकेट आधार कार्ड। किसने कहाँ पे है दुकान? दुकान से बना कर लाए हो? कहाँ से? क्या कर रहे बोले भाई? तो पकड़ पर बोलो, कहाँ से बोलो। कहाँ पे बनाया था तुम? চাওক ৰাইজ, অসমৰ ডকুমেণ্টছ বিহাৰত বনাই আনিছে। বিহাৰ কা হয় না? আৰু বন্ধুসকল, আপোনালোকে যি অলপ আগতে এই ক্লিপটো চালে, তো বহুতে মানে মোক সুধি আছে যে এই ভিডিঅ' যোনটো ভাইৰেল হৈ আছে, তো এইটো সঁচা নে মিছা। মই কৈছোঁ এইটো সঁচাই হয়। তাত মানে 4জন ল'ৰা আৰু এজনী মানে ছোৱালী আছিল। তো কৈছোঁ আপোনালোকে এইটো মাৰপিট কৰিব নালাগে, তো এইটো বহুত ৰিস্ক হয় ন। তো এইকাৰণে কৈছোঁ আপোনালোকে যিমান পাৰে পুলিচৰ হাতত গতাই দিব। তো আজি ভিডিঅ' এইখিনি আছিলে, আপোনালোকক মানে অলপ হ'লেও ইনফৰ্মেশ্যন জনাবলৈ বিচাৰিলোঁ। তো যিহেতু মানে এই ভিডিঅ'টো সকলোৱে গম পোৱা নাই চাগে, যিসকলে গম পাইছে, যিসকলে গম পোৱা নাই মই তেওঁলোকক মানে জনাবলৈ বিচাৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে সকলো বন্ধু বান্ধৱকে শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই বাই, জয় আই অসম।